সকলোকে স্বাগতম জনাইছোঁ মোৰ ভিডিঅ'টিলে। এয়া হাজবেণ্ডে মোক বিহুৰ কাৰণে যিহেতু লাড্ডু বনাব লাগিব সেইকাৰণে নাৰিকল কাটি দিছে। এয়া মই নাৰিকলখিনি ভাজি লৈছোঁ এইফালে, আৰু কেইবিধমান বস্তু বনালোৱেই। এয়া তিলৰ লাড্ডু, বৰা চাউলৰ তেল পিঠা, নাৰিকল আৰু চুজি লাড্ডু, এইফালে আছে কেইটামান বিস্কুট। এনেদৰে বনালোঁ। এইকেইটা বেছি বনোৱা নাই, কমকৈ বনাইছোঁ। এইফালে হাজবেণ্ডে এখন টাৱা আনিছে তিলপিঠা বনাবলৈ। এইখন লোহাৰ টাৱা হয়। টাৱাখন হেনো তেখেতে ঘৰতেই চাফা কৰে, সেইকাৰণে এনেদৰে ভিনেগাৰ আৰু বেকিং পাউডাৰ দি লৈছে। আপোনালোকে কেৰাহী বা টাৱা ঘৰতেই চাফা কৰিব খোজে তেনেহ'লে এনেদৰে চাফা কৰিব পাৰিব, দোকানলৈ যোৱাৰ কোনো প্ৰয়োজন নাই। এয়া চাওক, এনেদৰে চাফা কৰি আছে। আৰু যদি বহুত বেছি ডাঠ হৈ থাকে তেনেহ'লে অকণমান জুইত সেকিও আপোনালোকে মাজি দিব। গৰম হোৱালে টাৱাখন অলপ সময় বহাই থ'ব গেছত নাইবা চৌকাত, তাৰপাছত মাজি দিব ঠাণ্ডা হ'লে। এনেদৰেও চাফা কৰিব পাৰে আপোনালোকে। এয়া এতিয়া সেইখিনি হৈ গ'ল। এতিয়া এনেদৰে মাজি দিছে, বাচন মজা এপাত ব্ৰাছ লৈছে আৰু এনেদৰে মাজি দিছে। চাওকচোন কেনেকুৱা ৰঙা ৰঙা পানী হৈ গৈছে, মামৰবোৰ উঠি গৈছে লেতেৰাবোৰ। এয়া চাওক ধুনীয়া হৈ গ'ল। পিঠা বনাবলৈ হৈ গ'ল। এয়া মই পিঠা বনাবলৈ ধৰিছোঁৱেই, তিলপিঠা। এইফালে বনি আছে বৰপিঠাটো, আৰু এইফালে বনি আছে মাংস। এয়া চাওক, খাওঁ খাওঁ লাগিছেনে বাৰু আপোনালোকৰ? এয়া আমাৰ ৰেডি হৈ গ'ল মাংস। এইফালে বনাই আছোঁ কেইটামান কাটা নিমকি, আৰু কাটা নিমকিখিনি বনাবলৈ মই এখন ডাঙৰ কাঁহী লৈ লৈছোঁ। কাঁহীখনত এনেদৰে কাটি লৈছোঁ নিমকিখিনি। বেলনাখন সৰু হয় সেইকাৰণে এয়া ৰেডি। আৰু হাজবেণ্ডে দিয়া মৰমৰ উপহাৰ কেইটি দেখাই দিছোঁ বিহু বুলি। এয়া তিনিওজনৰে আছে।